हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल टेक ऑफ एमएच तुम्हारे बहुते जानिब विचारि आसा जे स्कूटी पाबले एबार आमार की डकुमेन्ट्सर प्रयोजन हबो और लगते बहुते इतिया प्रश्न करि आसा बा कमेन्ट करि आसा जे आमार मेरिट लिस्टत नाम अहा नाइ इतिया की करिब लागिब जनाबले चेष्टा करिम आजिर এই ভিডিওটোৰ জৰিয়তে ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চাবা চেনেলত প্ৰথমবাৰ যদি তুমি ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা স্কুটি ৰিলেটেড যিকোনো ধৰণৰ আপডেট তোমালোকে এইটো চেনেলত সদায় পাই থাকিবা। तो स्टूडेंट्स तुम्हारे हयतो स्क्रीनत एटा नोटिफिकेशन देखा पाइसा এই नोटिफिकेशनखन माने दिया হৈছিল मेरिट लिस्ट प्रकाश पर आगत सरकाৰৰ तरफर পৰা এই नोटिफिकेशनखन जारी কৰা হৈছিল যত উল্লেখ কৰা হৈছে তোমালোকে হয়তো দেখা পাইছা যদি উক্ত তালিকাত অৰ্থাৎ যদি মেৰিট লিষ্টত যেটো মেৰিট লিষ্ট सरकारे प्रकाश কৰিছিল হেতু মেৰিট লিষ্টত যদি সন্দৰ্ভত আপত্তি বা শুধৰণি আছে তেন্তে তলত দিয়া ইমেইলত আবেদন দাখিল কৰিবলৈ অনুৰোধ জনা হল মানে তোমাৰ মেৰিট লিষ্টত যদি নাম অহা নাই বা কিবা প্ৰবলেম আছে তোমাৰ মোবাইল নম্বৰ বা এভৰিথিং বা যিকোনো ধৰণৰ প্ৰবলেম তোমাৰ মেৰিট লিষ্টক লৈ আছে তেনে হলে এই তলত দিয়া ইমেইলটোত তোমালোকে মেইল কৰিব পাৰা বা আবেদন কৰিব পাৰা যিসকল ছাত্ৰ-ছাত্ৰীৰ নেকি নাম মেৰিট লিষ্টত অহা নাই তোমাৰ পাৰ্চেন্টেজ 60 বা 75 আছে কিন্তু মেৰিট লিষ্টত নাম অহা নাই তেনে হলে এই ইমেইলটোত তোমালোকে তোমালোকৰ কথাখিনি জনাব পাৰা নিশ্চয় তেওঁলোকে শুধৰণি কৰিব যদি তোমাৰ পাৰ্চেন্টেজ 60 বা 75 হয় তেনে হলে তুমি স্কুটি নিশ্চয় পাবা কিবা কাৰণত হয়তো তোমাৰ নাম মেৰিট লিষ্টত নাহিব পাৰে টেনচন কৰিব নালাগে তোমালোকে এই ইমেইলটোত মেইল কৰি দিব পাৰা তোমালোকে আবেদন কৰিব পাৰা বা তোমালোকে এপ্লিকেশন দিব পাৰা তোমালোকৰ ৰোল আৰু নাম্বাৰ তোমালোকৰ নাম মেনশন কৰি তোমালোকে এই ইমেইলটোত মেইল কৰি দিবা ইয়াৰ উপৰি তোমালোকে কলেজত কন্টাক্ট কৰিব পাৰা যদি তোমাৰ মেৰিট লিষ্টত নাম অহা নাই দুটা কাম তোমালোকে কৰিব পাৰা আৰু এই দুটা কাম কৰিলে মই ভাবো তোমালোকৰ প্ৰবলেমখিনি সলভ হৈ যাব প্ৰথমতে তোমালোকে কলেজত যোগাযোগ কৰিব পাৰা দ্বিতীয়তে তোমালোকে এই ইমেইলটোত মেইল কৰি দিবা তেনে হলে তোমালোকৰ প্ৰবলেম সলভ হোৱাৰ সম্পূৰ্ণ চান্স আছে ইয়াৰ উপৰি বহুতে জানিব বিচাৰি আছে যে স্কুটি পাবলৈ হলে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব এই বিষয়ে মই ভিডিও বনাইছিলো হয়তো তোমালোকে বহুতে চোৱা নাই স্কুটি পাবলৈ হলে তোমালোকৰ বেছি ডকুমেন্টৰ প্ৰয়োজন নহয় তোমালোকৰ এসএছৰ মাৰ্কশিটখন লাগিব এডমিট আৰু ৰেজিষ্ট্ৰেচন কাৰ্ডখন লাগিব মেইনলি তোমালোকৰ এইকেইটা ডকুমেন্টছ লাগিব আৰু আইডেন্টিটি প্ৰুফৰ কাৰণে তুমি আধাৰ কাৰ্ড বা পান কাৰ্ড বা ভোটাৰ আইডি যিকোনো এটা ইউজ কৰিব পাৰা যাৰ আধাৰ কাৰ্ড নাই হি পান কাৰ্ড ইউজ কৰিব যাৰ পান কাৰ্ড নাই আধাৰ কাৰ্ড ইউজ কৰিব এটা আইডেন্টিটি প্ৰুফৰ কাৰণে যিকোনো এটা ডকুমেন্ট তোমালোকৰ হলে হৈ যাব আৰু মেইনলি তোমালোকৰ এসএছৰ ডকুমেন্টছ লাগিব মেসেজৰ সাৰ্টিফিকেট লাগিব মাৰ্কশিট লাগিব ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব এডমিট কাৰ্ড লাগিব এইবাৰ বহুত কলেজত এতিয়াও মানে সাৰ্টিফিকেট দিয়া নাই যদি সাৰ্টিফিকেট নিদিয়ে তেনহলে তোমালোকৰ মাৰ্কশিট হলেও হৈ যাব কোনো ধৰণৰ প্ৰবলেম নাই আৰু তোমালোকৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব আৰু আইডেন্টিটি প্ৰুফৰ কাৰণে তোমালোকৰ এটা ডকুমেন্টছ হলে হল আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ আইডি যিকোনো এটা ইউজ কৰিব পাৰা এনে তোমালোকক জনাব লগা আছিল আজিৰ এই ভিডিওত বহুতে জানিব বিচাৰি আছিলা তো মই আশা কৰো কথাখিনি ধুনীয়াকৈ বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিও নটিফিকেশন পাবলৈ চাই থাকিব তোমালোকৰ আপোন চেনেল টেক অফ এমএচ